হৃদয়ত বহু কথা ক'বলগীয়া থাকি জিভাখন নিমাত হয়। বুজিবলৈ কোনো নাথাকিলে বিপদক কি বুলি কোৱা হয়। সমৰ্থন কৰা ব্যক্তিয়ে কেতিয়াও পৰিস্থিতি দেখা নাপায় আৰু পৰিস্থিতি চোৱা ব্যক্তিয়ে কেতিয়াও সমৰ্থন নকৰে। যেতিয়া প্ৰতিটো ষড়যন্ত্ৰৰ আঁৰত আপোনাৰ নিজৰ মানুহ থাকিব, তেতিয়া আপুনি কেনেকৈ সম্পৰ্কৰ বোকাময় ঠাইৰ পৰা ওলাই আহিব? কাৰোবাৰ দ্বৈত মুখখন উন্মোচিত হ'লে আমি তেওঁৰ ওপৰত নহয়, নিজৰ ওপৰত খং উঠো। ড্ৰাগছ হওক বা ভুল ব্যক্তি হওক, যদি কোনোবাই অভ্যাস গঢ়ি তোলে তেন্তে জীৱনটো ধ্বংস হৈ যায়। কেতিয়াবা এজন ভুল মানুহৰ বাবেই আমি গোটেই পৃথিৱীখন ঘৃণা কৰোঁ। কিয় আন কাৰোবাক বেয়া বুলি গণ্য কৰিব? আন সকলোকে ভাল বুলি ভবা আমি বেয়া মানুহ। কেতিয়াবা মনক পতিয়ন নিয়ালে ভাল, কাৰণ আমাৰ প্ৰতিটো হঠকাৰিতাই আমাক সুখ নিদিয়ে। কোনে কি হৃদয়ৰ বেদনাৰ মাজেৰে পাৰ কৰিছে আপুনি কেতিয়াও বুজিব নোৱাৰে। সেইবাবে কেতিয়াও কাকো আঘাত নিদিব। দামী কাপোৰে মানুহৰ শৰীৰ লুকুৱাব পাৰে, কিন্তু সস্তীয়া চিন্তা এতিয়াও দেখা যায়। প্ৰেম নিবনুৱাৰ কাম, কিন্তু স্থায়ী হয় চৰকাৰী চাকৰি থকা সকলৰ বাবেহে। তোমাক এৰি যোৱাজনৰ বাবে কান্দি থকাতকৈ হাঁহি মাৰি মনে মনে থাকি জীৱনত আগবাঢ়ি যোৱাটোৱেই ভাল। মৰমেৰে কথা পতা মানে কেৱল প্ৰেমেই নহয়, সন্মান কৰাটোকো বুজায়। ৰাতিটো পাৰ হৈ গ'ল যদিও ৰাতিপুৱা নাছিল। হয়, সি মোৰ, কিন্তু কেৱল মোৰ নাছিল। নতুন জীৱনটো আৰম্ভ কৰিলে ভাল হ'ব, কিয়নো কান্দি কান্দি মৰম ঘূৰাই পোৱা নাযায়। কাৰো বাবে কোনো বিশেষ নহয়। মানুহৰ সময় যেতিয়া পাৰ হৈ নাযায় তেতিয়াহে মনত পৰে। কাৰোবাক বৰ ভাল পাই ভাল পোৱা নাপায়। আজিৰ মৰম পাবলৈ বেংকৰ বেলেঞ্চ থকাটো খুবেই জৰুৰী। সম্পৰ্ক ভাঙি প্ৰেমৰ অন্ত নপৰে। প্ৰকৃত প্ৰেমত পৃথিৱী এৰি যোৱা সকলোকো হৃদয়ত থাকে। বহুত মিঠা, কিন্তু ভিতৰৰ পৰা পচি যোৱা ফলবোৰ চাই মানুহক চিনিব পাৰিছোঁ। যদি কোনোবাই আপোনাক আওকাণ কৰে তেন্তে তেওঁলোকৰ পৰা আঁতৰি থাকক। সম্পৰ্ক নিজৰ ঠাইত, আত্মসন্মান নিজৰ ঠাইত। সম্পৰ্কটো এনেকুৱা হ'ব লাগে যাতে ই আমাক নিজৰ বুলি মানি লয় আৰু আমাৰ প্ৰতিটো দুখৰ কথা জানে। প্ৰচণ্ড বৰষুণত খোজ কাঢ়িলেও পানীৰ বাহিৰেও আপোনাৰ চকু পানী চিনিব পাৰি। যদি আপুনি আপোনাৰ নিয়ন্ত্ৰণত নথকা কিবা এটাৰ লগত আকৃষ্ট হৈ পৰে তেন্তে জীৱনটো নৰক হৈ পৰিব। বোকা আৰু লেতেৰা দুয়োটাৰে পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰক। এটাই শৰীৰ নষ্ট কৰে আৰু আনটোৱে মন নষ্ট কৰে। মই মোৰ নিজৰ মংগলৰ দ্বাৰা আটাইতকৈ বেছি প্ৰতাৰিত হৈছোঁ। মই আনজনক তেওঁৰ আবিৰ্ভাৱৰ দৰেই গ্ৰহণ কৰিলোঁ, কিন্তু পিছত গম পালোঁ যে ইয়াৰ মানুহৰ চেহেৰা বেলেগ বেলেগ। এজন ব্যক্তিয়ে অধিক কাম কৰি সফল নহয়, সঠিকভাৱে কাম কৰিহে সফল হয়। খঙত গুচি যোৱাজনে এদিন ঘূৰি আহিব পাৰে, কিন্তু হাঁহি হাঁহি গুচি যোৱাজনে কেতিয়াও ঘূৰি নাহে। বেয়া সময় আহিলে মানুহে আপোনাৰ সামৰ্থ্যক লৈ সন্দেহ কৰিবলৈ আৰম্ভ কৰে। কাৰোবাৰ লগত অধিক সময় কটালে আপুনি তেওঁলোকৰ অভ্যাস গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। সেইবাবে মানুহৰ লগত চিন্তা কৰি সময় কটাব লাগে। এতিয়া মোৰ সম্পৰ্কবোৰলৈ ভয় লাগে, কাৰণ মানুহে অলপ দিয়ে আৰু বহুত আশা কৰে। সঁচা মানুহৰ হৃদয় ভাঙি আন কাৰোবাৰ ওচৰলৈ গৈ সুখ বিচাৰি ফুৰাসকলক সদায় প্ৰতাৰণা কৰা হয়। জীৱনত বহু সময়ত আমি এনেকুৱা ডাঙৰ ডাঙৰ সমস্যাৰ পৰা ওলাই আহিছোঁ যেন কোনোবাই আমাক সমৰ্থন কৰিছে, আৰু সেই অদৃশ্য শক্তিক ঈশ্বৰ বুলি কোৱা হয়। সেইবাবে মনত ৰাখিব, যেতিয়া পৃথিৱীখনে আপোনাক এৰি যায় তেতিয়া ঈশ্বৰে আপোনাৰ হাতখন ধৰি ৰাখে। আপুনি সময় পাৰ কৰি আছে, চিন্তা নকৰিব। মাত্ৰ বিশ্বাস কৰক যে আপুনি উন্নতি কৰিছে। নিজৰ লগত তৰ্ক কৰিলে আপোনাৰ সকলো প্ৰশ্নৰ উত্তৰ পাব, আৰু আনৰ লগত তৰ্ক কৰিলে জীৱনত আৰু প্ৰশ্ন উত্থাপন হ'ব। আজিৰ সময়ত সকলো ব্যয়বহুল হৈ পৰিছে, যদিও এজনেই মানুহ আছে যিজনে অতি সস্তীয়া হৈ পৰিছে। ভাল মানুহৰ এইটোৱেই প্ৰথম আৰু শেষ লক্ষণ যে তেওঁ সেইসকল লোককো সন্মান কৰে যাৰ পৰা তেওঁ কোনো লাভৰ আশা নকৰে। সময় হৈছে সেই পাল্লা যিয়ে বেয়া সময়ত আপোনাৰ আপোনজনৰ ওজন কয়। প্ৰেমৰ কথা নাজানো, কিন্তু মানুহে ঘৃণা অন্তৰৰ পৰা কৰে। কথাৰ মাজেৰে সান্তনা কঢ়িয়াই অনাসকলৰ মৌনতাই হত্যা কৰে। বেয়া লাগিলেও সঁচা কথা কওক, কিন্তু সঁচা যেন লাগিলেও কেতিয়াও মিছা নক'ব।
এগৰাকী নাৰীৰ শৈশৱিকতা সেই পুৰুষে ৰক্ষা কৰে যিয়ে তাইক সঁচা অন্তৰত ভাল পায়। জীৱনত সামৰ্থ্য আৰু চৰিত্ৰ একেলগে যায়। ক্ষমতাই আপোনাক ডাঙৰ উচ্চতালৈ লৈ যায়, আনহাতে ভাল চৰিত্ৰই আপোনাক সদায় উচ্চ কৰি ৰাখে। ভাল পোৱাজন আপোনাৰ পৰা আঁতৰি থকাটো প্ৰায় প্ৰেমৰ নীতি। কাৰোবাৰ ইমান ওচৰলৈ নাযাব যে তেওঁলোকে আপোনাৰ দূৰত্ব ভাল পাবলৈ আৰম্ভ কৰে।